কামাখ্যা বায়োফুয়েলছ প্ৰাইভেট লিমিটেডৰ প্ৰদূষণৰ বিৰুদ্ধে দুমনিচকীত ৰাজহুৱা সভা। কামাখ্যা বায়োফুয়েলছ প্ৰাইভেট লিমিটেডৰ পৰা নিৰ্গত হোৱা বায়ু আৰু শব্দ প্ৰদূষণৰ পৰা ৰক্ষা বিচাৰি আজি দুমনিচকীত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। ইথানেল প্ৰস্তুতকাৰী এই উদ্যোগটিৰ পৰা ওলাই থকা কলা ধোঁৱা, ছাই, বিকট শব্দ আৰু সহ্য কৰিব নোৱাৰা দুৰ্গন্ধই অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱন যাপন ব্যাহত কৰি তুলিছে। আজি সভাত চিপাজাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ উপৰিও উপস্থিত থাকে বৃহত্তৰ দুমনিচকী ৰাজহুৱা সমিতিৰ বিভিন্ন গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ। বক্তাসকলে উদ্যোগটিৰ পৰা হোৱা পৰিৱেশ প্ৰদূষণৰ তীব্ৰ নিন্দা প্ৰকাশ কৰি তৎপৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। স্থানীয় ৰাইজে দাবী কৰিছে যে ইথানেল প্ৰস্তুত প্ৰক্ৰিয়াৰ ফলত ওলাই থকা বিষাক্ত গেছ আৰু দুৰ্গন্ধই স্বাস্থ্যজনিত সমস্যাৰ লগতে কৃষি কৰ্মতো প্ৰভাৱ পেলাইছে। ছাত্ৰ সন্থা আৰু ৰাইজে মিলিতভাৱে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে। আমি বহুত দিনৰ পৰাই এটা সমস্যাত ভুগি আছোঁ। আমি সমগ্ৰ দুমনিচকী বুলি নহয়, বডিয়াগিজাৰ পৰা আৰম্ভ কৰি শিঙিমাৰীৰ পৰা ডাম্বুৰাৰ পৰা আৰম্ভণি কৰি শোলপামৰ পৰা আৰম্ভণি কৰি বিষ্ণুপুৰ বুঢ়াৰ পৰা আৰম্ভণি কৰি কামৰূপ দুমনিচকীৰ পৰা আৰম্ভণি কৰি হেৰামতলা বাঘৰ গোটেই আৰম্ভণি কৰি আমি এনেকুৱা সমস্যাত পৰিছিলোঁ। প্ৰথমতে ইথানল কোম্পানী এটা আমাৰ ইয়াতে আহিছে, আমাক গৌৰৱ আছিল, আমি গৌৰৱ অনুভৱ কৰিছিলোঁ। কিন্তু এই ইথানল কোম্পানীটোৰ পৰা এনেকুৱা সমস্যা এটা আহিল আমাৰ ফাৰ্ষ্ট টাইম আহিল আৱাজটো অহাৰ লগে লগে আমি ভয় খাই গ'লোঁ। আমি ভাবিলোঁ কি হৈছে এতিয়া, আমাৰ যিটো আহিল আমি কোনো গম পোৱা নাছিলোঁ আৱাজটোৰ বিষয়ে। তাৰপিছত এইটো সেইটো সোধাতে ক'লে ইথানল কোম্পানীৰ পৰা এটা আৱাজ আহিছে। তাৰপিছত তাৰ ছাইডৰ পৰা সম্পূৰ্ণভাৱে কিবিলাক আহিছে, চৰাই চিৰিকটি উৰি আহিছে, উৰি আহি আমাৰ ঘৰৰ ওপৰৰ পৰা গুচি গৈছে। তাৰ শেহতীয়া পৰিৱেশৰ পিছত লগে আমি এটা কথা কওঁ, তাৰপিছত শব্দৰ পিছতে আহিছে আমাৰ এটা বাছ, এনেকুৱা এটা গোন্ধ, একদম অসম্ভৱ গোন্ধ। গোন্ধৰ আগে আগে আহিছে আপোনাৰ আমাৰ লগত আহিছে সৰু সৰু বিন্দু, ক'লা ক'লা বিন্দু ছাই। এই ছাই আমাৰ বিভিন্ন জেগাত পৰিছে, বিভিন্ন জেগাত পৰি আমাৰ সমস্যাত পৰিছে, আমাৰ খেতি পথাৰত পৰিছে, আমাৰ বিভিন্ন ধৰণৰ মন্দিৰ মছজিদৰ প্ৰাংগণত মানে ঢেৰ পৰিছে। তাৰপিছত আমি ভাবিলোঁ এই কথাই কথা নহয়, আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সমস্যা হৈ যাব। গতিকে আমি সচেতন মহলে আলোচনা কৰি আমি দুমনিচকীবাসী ৰাইজে আলোচনা এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। এই সমস্যাটো সমাধানৰ পথ বিচাৰি আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ, যাতে এই ৰাজহুৱা সভাৰ দ্বাৰাই আমি DC, SP বা চৰকাৰক ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে এই সমস্যাটো আমাক সমাধান কৰি দিয়ে। আমি অতি সোনকালে এই সমস্যাটো আমি পৰিত্ৰাণ বিচাৰিছোঁ। আপোনালোকৰ চেনেলৰ প্ৰত্যেকটো চেনেলৰ জৰিয়তে আমি আপোনালোকৰ জৰিয়তে বিচাৰিছোঁ যে এই সমস্যাটো যাতে আমাক চৰকাৰে সমাধান কৰি দিয়ে। আমি উদ্যোগটো কোনো ধৰণৰ বিৰোধিতা কৰিব বিচৰা নাই। সমস্যাটো বহুত ডাঙৰ। আমাৰ সমস্যাটো হ'ল আমাৰ যিহেতু এইখিনি এক ঐতিহ্যমণ্ড শিক্ষাৰ কেন্দ্ৰবিন্দু দুমনিচকী, বহুতো স্কুল কলেজ আছে, প্ৰদূষণ ইমান ভয়াৱহ মাত্ৰা আমি নাজানিম, সেইটোৰ প্ৰদূষণ জোখা বস্তুটো কেনেকুৱা চিষ্টেম নাজানো। তথাপি এইটো জানো যে এইটো চৰকাৰে বা বিজ্ঞানসন্মতভাৱে যিটো চিষ্টেমত ইয়াত প্ৰদূষণত চলিব লাগে কোম্পেনীটো তাত চলা নাই, তাতকৈ 10 গুণমান বেছিকৈ তাৰ পৰা প্ৰদূষণ হৈ আছে। দ্বিতীয় কথাটো হ'ল আমিতো কোম্পেনীৰ বিৰুদ্ধাচৰণ নকৰোঁ, আমি নিবনুৱা সমস্যা সমাধান হওক, কিন্তু কথাটো হ'ল সেইবিলাকতো দূৰৰ কথা হোৱা নায়েই। কোনো স্থানীয় যুৱক যুৱতীয়ে তাত সংস্থাপন পোৱা নাই। এতিয়া আমাক তাৰ দ্বাৰা উপহাৰ হিচাপে দিছে প্ৰদূষণবিলাক। প্ৰদূষণ মানে ইয়াততো এটা প্ৰদূষণ নহয়, ইয়াত বিভিন্ন ধৰণৰ প্ৰদূষণ হৈছে। ইয়াৰ পৰা প্ৰথম শব্দ প্ৰদূষণ, বিকট শব্দ, হাৰ্টৰ পেচেণ্টবিলাকে থাকিব নোৱাৰে, ৰাতি মেডিকেল পৰ্যন্ত নিব লগা হৈছে। দ্বিতীয়তে শিশু বাচ্চাবিলাক কোনো কাৰণত শুব নোৱাৰে ৰাতি, এতিয়া কিছু সময়ৰ পৰা সেইটো শান্ত হৈছে। দ্বিতীয়, আজিকালি হৈছে আমাৰ এইখিনি ধাৰ্মিক স্থান, হিন্দু হওক মুছলমান হওক, ইয়াত ধুনীয়াকৈ থাকোঁ। ইয়াত মন্দিৰ মছজিদ বহুতো আছে, তাত আমাৰ ধৰ্মস্থলীলৈ ধাৰ্মিক স্থানত যাব নোৱাৰি, কাৰণ গোন্ধ, সেইটো মদৰ গোন্ধৰ দৰে গোন্ধ, সেইটো আমি দাবী জনাম সেই গোন্ধটো নাইকিয়া কৰিব লাগে। তাৰপিছত কলা ধোঁৱাৰ লগত কেমিকেল মিহলি হৈ আহে। ৰাতিপুৱা টাইলছবিলাকত দেখা যায় বা বগা যদি কিবা থাকে গাড়ী হওক কিবা তাত দেখা যায়। এই ছাইবিলাক যদি আমাৰ নাকৰ ভিতৰতো সোমাই আছে আমিতো গম নাপাওঁ। এতিয়া নতুন এটা বেমাৰ আহিছে, আমাৰ কাহ যদি হয় ভাল নহয়, কাহবিলাক হ'লে আমাৰ ঔষধ খালেও ভাল নহয়, এণ্টিবায়'টিক খালেও ভাল নহয়। আমি কোৱা নাই তাৰ পৰা হৈছে, কিন্তু আমাৰ সন্দেহ হৈছে যে তাৰ পৰা এইবিলাক হৈছে বুলি। এতিয়া ৰাজহুৱা সভা পাতিছে, পৰৱৰ্তী সময়ত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? পৰৱৰ্তী সময়ত
আমি এইটো চৰকাৰৰ ওচৰত দাবী কৰিছোঁ যে এতিয়াতো বৰ্তমান প্ৰতিবাদ কৰাৰ অৱস্থা নাই। আমি কোনো ধৰণৰ প্ৰতিবাদকাৰী নহয়, আমি দল সংগঠনৰ লগত জড়িত নহয়। আমি প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত নিজৰ নিজৰ কামত ব্যস্ত থকা মানুহ। তথাপিও নিজে যিহেতু জীয়াই থাকিব লাগিব, যদি আমি জীয়াই থাকিব নোৱাৰোঁ এই কোম্পানীৰ কাৰণে, তেতিয়াহ'লে আমি আন্দোলন কৰাই ভাল, বা পৰৱৰ্তী সময়ত তাৰ দ্বাৰা মৰিলেও আমাৰ উপায় নাই। যদি তিলকৈ মৰাতকৈ আমি যদি আন্দোলন কৰি মৰিব লগা হয়, তাতো কোনো আমাৰ দিগদাৰ নাই। আমি দাবী জনাইছোঁ আমাৰ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমি চাওক কোম্পানীটো থাকক, কিন্তু আপুনি গাইডলাইন মতে কোম্পানীটো চলাবলৈ দিয়ক। পুঁজিপতিৰ স্বাৰ্থত আমাৰ দৰে এই গাঁৱলীয়া মানুহবিলাকক আপুনি হাৰাশাস্তি কৰিব, এইটো আমি মানিব নোৱাৰিম। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিম, এইটো সত্য কথা। আপুনি চাওক, অনুৰোধ জনাইছোঁ, আপুনি কৰ্মদক্ষতা ব্যক্তি, আপুনি এই বিষয়ত চাব। ডুমনিচকীৰ পৰা মুস্তাক আলীৰ ৰিপৰ্ট, নিউজ টাইম 3।